আপোনাৰ পৰামৰ্শসমূহ ইমেইল RBRৰ জৰিয়তে ভইচ মেছেজ কৰি পঠিয়াব পাৰে। লগতে আপোনাৰ পৰামৰ্শ আৰু মতামতসমূহ আহ্বায়ক সম্পৰ্ক পত্ৰ প্ৰস্তুতি সমিতি অটল বিহাৰী বাজপেয়ী ভৱন বশিষ্ঠ চাৰিআলি গুৱাহাটী 781029 1 মাৰ্চৰ পূৰ্বে ডাকযোগে প্ৰেৰণ কৰিব পাৰে। প্ৰিয় অসমবাসী, এয়া কেৱল পৰামৰ্শ অথবা মতামত আগবঢ়োৱাৰ অভিযান নহয়, এয়া হ'ল জনসাধাৰণৰ অংশগ্ৰহণৰ এক উৎসৱ। আপুনি আগবঢ়োৱা প্ৰতিটো পৰামৰ্শই গুৰুত্ব বহন কৰে। প্ৰতিটো চিন্তাই অসমৰ ভৱিষ্যতৰ নীতি নিৰ্ধাৰণত সহায় কৰিব। গতিকে আগবাঢ়ি আহক, মুক্ত মনেৰে আপোনাৰ পৰামৰ্শ জনাওক। এই অভিযানত আপোনাৰ নিজৰ কৰি লওক, কল কৰক, মেছেজ কৰক আৰু অৱদান আগবঢ়াওক। কাৰণ আপোনাৰ ধাৰণা অথবা পৰামৰ্শই বিকশিত অসমৰ দিশ নিৰ্ণয় কৰিব। আহক আমি সকলো একগোট হওঁ, আকাংক্ষা ৰাজ্যৰ সংকল্প বিজেপি আৰু গঢ়ি তুলি এখন বিকশিত অসম। ৰূপান্তৰহে জগত ধুনীয়া কৰে। সেই বছৰকালিকে যেন অনুগত কৰি বিজেপি চৰকাৰে অসমৰ ৰূপান্তৰৰ যাত্ৰা অব্যাহত ৰাখিছে। 2016 চনত অসমত গঠন হৈছিল বিজেপি চৰকাৰ। তেতিয়াৰ পৰাই বৰ্তমানলৈকে অসমৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত বিজেপিয়ে নিৰন্তৰভাৱে কাম কৰি গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশৰ মন্ত্ৰেৰে অনুপ্ৰাণিত হৈ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমে প্ৰথমবাৰৰ বাবে শান্তি আৰু বিকাশৰ মুখ দেখিছিল। ইয়াৰ জৰিয়তে ৰাজ্যখনত সূচনা হৈছিল এক নতুন যুগৰ। ইয়াৰ পাছত 2021 চনত শাসনৰ দায়িত্ব লৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই অগ্ৰগামী যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তেওঁৰ বলিষ্ঠ আৰু গতিশীল নেতৃত্বত বিগত 5টা বছৰত অসমে লাভ কৰিছে বিকাশৰ নতুন গতি। অসমৰ অৰ্থনৈতিক উন্নয়নৰ পৰা সাংস্কৃতিক ঐতিহ্যৰ বিকাশলৈকে, সীমা সমস্যা সমাধানৰ পৰা পৰ্যটন ক্ষেত্ৰৰ বিকাশলৈকে তেওঁৰ কাৰ্যকালত অসমত নিৰ্মাণ হৈছে উত্তৰ পূবৰ প্ৰথমখন এইমছ। ইয়াৰ উপৰি ৰাজ্যত 14খনকৈ মেডিকেল কলেজ আৰু বিশ্বমানৰ কেঞ্চাৰ কেয়াৰ হাস্পতাল নিৰ্মাণ কৰি স্বাস্থ্য খণ্ডত আনিছে আমূল পৰিৱৰ্তন। যোৰহাটত নিৰ্মাণ কৰা হৈছে মহাবীৰ লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি। দিল্লীত ঐতিহাসিকভাৱে লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তী উদযাপন কৰি বীৰজনৰ বীৰত্বৰ গাথা বিশ্বজুৰি প্ৰচাৰ কৰা হৈছে। তেওঁৰ কাৰ্যকালতে চৰাইদেউ মৈদামে লাভ কৰিছে ইউনেস্কোৰ স্বীকৃতি। এডভান্টেজ আছাম 2.0 জৰিয়তে 5,18,000 কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱে ৰাজ্যৰ ঔদ্যোগিক খণ্ডলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিছে। 27,000 কোটি টকা ব্যয় সাপেক্ষ জাগিৰোডত নিৰ্মাণ কৰি থকা হৈছে উত্তৰ পূবৰ প্ৰথমটো ছেমিকণ্ডাক্টৰ প্ৰকল্প। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সমীক্ষা অনুসৰি অসমে আজি দেশৰ ভিতৰত দ্ৰুততম বিকাশশীল ৰাজ্য হিচাপে স্থান লাভ কৰিছে। বিগত 5 বছৰত অসমৰ অৰ্থনীতি 45% বৃদ্ধি পাইছে। লগতে নীতি আয়োগৰ SDC ইণ্ডেক্সত ফ্ৰণ্ট ৰানাৰ হিচাপে স্থান লাভ কৰিছে অসমে। স্বচ্ছ আৰু মেধাৰ ভিত্তিত 1,50,000 অধিক যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অভিলেখ সৃষ্টি কৰিছে।